নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 মাৰ্চ। লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। এইমাত্ৰ চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত পোনে পোনে সোমাই যাব 10,000 টকা। কেৱল ইয়াৰ নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ প্ৰদান কৰিছে। লাখ লাখ মহিলাক চৰকাৰে বিতৰণ কৰি আছে অৰুণোদয় 3.0ৰ প্ৰপত্ৰ। লগতে চৰকাৰী কৰি জিঅ' টেকিং আপুনি এতিয়ালৈকে কৰা নাই নেকি? যদি কৰা নাই, কেনেকৈ জিঅ' টেকিং কৰিব? ভিডিঅ'টোৰ শেষত সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। সকলোৱে জানিব পাৰিব কেনেকৈ আপুনি চৰকাৰী কৰাৰ বাবে জিঅ' টেকিং কৰিব। লগতে PM কিষাণৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা। কেৱল ইয়াই নহয়, লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱসায়ৰ বাবে ডাঙৰ খবৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত। তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱসায়ৰ পৰা এতিয়াৰ পৰা ল'ব নোৱাৰিব কোনো ধৰণৰ মাচুল। ৰাজ্যৰ কোনো বজাৰতে পাণ তামোল পাচলিৰ ব্যৱসায়ৰ পৰা 1 টকা মাচুল ল'ব নোৱাৰিব। ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেট বৈঠকত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোনো মহলদাৰে আজিৰ পৰা শাক পাচলিৰ ব্যৱসায়ৰ পৰা ল'ব নোৱাৰিব টকা। পাণ তামোল ব্যৱসায়ৰ পৰাও ল'ব নোৱাৰিব টকা। বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলে। পঞ্চায়তৰ হাট বজাৰসমূহত ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব কৰ। কেৱল ইয়াই নহয়, বজাৰ চাফ চিকুণকৈ ৰাখিব লাগিব মহলদাৰসকলে। আন দোকানী ব্যৱসায়ীসকলৰ পৰাও ল'ব নোৱাৰিব অতিৰিক্ত কৰ আদি। তামোল পাণৰ ব্যৱসায়ী আৰু শাক পাচলি ব্যৱসায়ৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। হয় বন্ধু বান্ধৱীসকল, কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী দশমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ দোকানীৰ বাবে আহি গৈছে ডাঙৰ খবৰ। ৰেচনৰ দোকানৰ লাইচেন্স নৱীকৰণক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2026 চনৰ 30 জুনলৈকে বৃদ্ধি কৰি দিয়া হ'ল লাইচেন্সৰ সময়সীমা। বিশেষ আদেশযোগে বৃদ্ধি কৰা হয় এই সময়সীমা। ইয়াৰ পৰা কোনেও ব্যক্তিগতভাৱে আয়ুক্ত কৰিব নালাগে আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইচেন্সক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী দশমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অশোক সিংহলৰ সাম্প্ৰদায়িক মন্তব্যক লৈ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। অশোক সিংহলৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষ লগৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে। সংখ্যালঘুৰ ওচৰত ক্ষমা খুজিব লাগিব অশোক সিংহলে। অশোক সিংহলৰ বিৰুদ্ধে মুছলমানক অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে। মুছলমানক টাৰ্গেট নকৰিবলৈ অশোক সিংহলক কঠোৰ সকিয়নি। অশোক সিংহলৰ বিৰুদ্ধে খাৰপিটত সাব্যস্ত কৰা হৈছে উত্তাল প্ৰতিবাদ আৰু বাওনাক আহ্বান কৰা অশোক সিংহলে এইবোৰ টাৰ্গেট কৰিলে সংখ্যালঘুক। কেৱল ইয়াই নহয়, দাড়ি টুপিৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। টুপি আৰু দাড়িৰ প্ৰসংগ আনি সংখ্যালঘুক তাচ্ছিল্য অশোক সিংহলৰ। গোৱালপাৰাৰ কথা ভাবিলেই টুপিৰ কথা চিন্তা আহে বুলি মন্তব্য কৰিছে অশোক সিংহলে। কেৱল ইয়াই নহয়, দাড়ি টুপি পায়জামাৰ কথা মনত পৰে গোৱালপাৰাৰ কথা ভাবিলে। নিৰ্বাচনী প্ৰচাৰৰ সভাত অশোক সিংহলৰ সাম্প্ৰদায়িক মন্তব্যক লৈ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেৱল ইয়াই নহয়, বাতৰিঘাটী সংঘাতত লগাব বিচাৰিছে অশোক সিংহলে। অশোক সিংহলৰ মন্তব্য গৰিহণা পূব গোৱালপাৰা কংগ্ৰেছৰ বিধায়ক একে ৰচিদ আলমৰ। কেৱল ইয়াই নহয়, অশোক সিংহলৰ মন্তব্যক লৈ গজি উঠিল সংখ্যালঘু সংগঠনৰ নেমচিয়ে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী দশমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলালৈ ভাল খবৰ আহি পৰিছে। সাজু হ'ল আত্মসহায়ক গোটৰ মহিলাৰ তালিকা। ৰাজ্যৰ লাখ লাখ মহিলালৈ আহি গ'ল এটা ভাল খবৰ। অৱশেষত মহিলা গোটৰ একাউণ্টত সোমাবলৈ গৈ আছে 10,000 কোটি টকা। এতিয়াই চাই লওক, তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত সুৰা সোমাই যাব টকা। যদি তালিকাত নাম নাথাকে, আপুনি কিন্তু টকা নাপাব। আপুনি কেনেকৈ তালিকাত চেক কৰিব আপোনাৰ নামটো আছে নে নাই? প্ৰকাশ পালে 126টা সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাৰ তালিকা। মুখ্যমন্ত্ৰী ঘোষণাৰ পিছতে মহিলাসকলে লাভ কৰিব থণ্ডাকি। তালিকাত আপোনাৰ গোটৰ নাম আছে নে নাই? যদি আছে, তেনে ক্ষেত্ৰত চাই লওক আপোনাৰ নাম আৰু শীঘ্ৰে পৰীক্ষা কৰক। আপোনাৰ নাম যদি আছে, আপোনাৰ একাউণ্টত সুৰা সোমাই যাব 10,000 কোটি টকা। তালিকাত নাম থাকিলে আপোনালোকৰ কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম, আৰু এই 3টা কাম নকৰিলে আপুনি নাপাব টকা। যদি তালিকাত নামটো আছে, নিশ্চয় কমেণ্ট বক্সত জনাই দিব আপোনালোকৰ কি 3টা কাম কৰিব লাগে। নিশ্চয় সম্পৰ্কে জনাই দিয়ে।
এক এপ্রিলত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা চৰকাৰে প্ৰকাশ কৰিলে ৰাজ্যৰ লাখপতি বাইদেউৰ তালিকাত নাম থকা আত্মীয়কতৰ লাভ কৰিব 1 লাখ কোটি টকা চৰকাৰে কেৱল 10,000 টকাই নহয় আপোনাক মুঠ 1 লাখ কোটি টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত লাভ কৰিব এই ধনৰাশি প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 কোটি টকা হাজাৰ হাজাৰ মহিলাৰ আবেদন বাতিল কৰিছে চৰকাৰে যদি আপুনি আত্মীয়কতৰ প্ৰপত্ৰটো জমা কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ আছে কিয়নো লাখ লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে নিশ্চয় কমেন্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজকীয় সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি ব্যৱহাৰ কৰে নেকি অনলাইন পেমেন্ট যদি আপুনি ফোন পে গুগল পে ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে দেশজুৰি হঠাৎ অচল হৈ পৰিছে ইউপিআই লেনদেন আপুনি ইউপিআই লেনদেনত অসুবিধাৰ সন্মুখীন হৈছে নেকি গুগল পে ফোন পে পেটিএম ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইউপিআই নেটৱৰ্ক ডাউন হোৱাৰ বাবে লাগিছে হাহাকাৰ আপোনাৰ অঞ্চল বা জিলাত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি অনলাইনৰ জৰিয়তে লেনদেনত হৈ পৰিছে ব্যাহত ইউপিআই নেটৱৰ্ক ডাউন হোৱাৰ বাবে কৰিব পৰা নাই অনলাইন লেনদেন আপুনি ব্যৱহাৰ কৰে নেকি অনলাইন পেমেন্ট যদি আপুনি অনলাইন পেমেন্ট কৰাৰ সুবিধা লাভ কৰিব পৰা নাই বা কিবা অসুবিধাৰ সন্মুখীন হৈছে তেনে ক্ষেত্ৰত নিশ্চয় কমেন্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজকীয় সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ঈদৰ প্ৰাক মুহূৰ্তত কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগ আহি গ'ল যান বাহন চলাচলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নতুন নিৰ্দেশনা বিহুলৈকে চলিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃহৎ অভিযান সাৱধান হওক ৰাজ্যবাসী এটা ভুলতে হ'ব 25,000 টকা পৰ্যন্ত জৰিমনা লগতে 3 বছৰলৈ হ'ব জেল কেৱল এয়াই নহয় সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা 6 মাহৰ জেল হ'ব কেৱল এয়াই নহয় পুনৰ একেবাৰে কৰিলে 15,000 টকাৰ জৰিমনা 2 বছৰ পৰ্যন্ত জেল হ'ব নিশ্চিত আৰু সকলোৱে একেটা নিয়ম মানিব লাগিব লগতে যদি আপুনি গাড়ী ব্যৱহাৰত আপুনি সিট বেল্ট নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি পৰিব ডাঙৰ বিপদত আৰু গাড়ী চলোৱাৰ সময়ত আপুনি সিট বেল্ট ব্যৱহাৰ কৰিব লাগিব হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইসেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকা জৰিমনা হ'ব দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা ইন্স্যুৰেন্স নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনাৰ লগতে 3 মাহৰ জেল হ'ব আৰু সকলোৱে সাৱধান হওক বাৰে বাৰে এনে ধৰণৰ ভুল কৰিলে 4,000 টকাৰ জৰিমনা প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনাৰ লগতে 6 মাহৰ জেল বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা জৰুৰীকালীন বাহনক বাট এৰি নিদিলে 10,000 টকাৰ জৰিমনা বিহা হ'ব সকলোৱে সাৱধান হওক আৰু আজিৰ ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজকীয় সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰী ঘৰৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ এতিয়া আপুনি ঘৰতে বহি অতি সহজতে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপুনি কেনেকৈ কৰিব আবেদন সকলোৰে এখন প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ পঞ্চায়তত কিয়নো এখন ফৰ্ম এতিয়া আপুনি জমা কৰক আৰু ইয়াৰ অন্তিম তাৰিখ হৈছে 31 মাৰ্চ 31 মাৰ্চৰ পূৰ্বে আপোনাৰ জমা কৰিব লাগিব আপুনি এইটো ফৰ্ম কেনেকৈ ফিল আপ কৰিব প্ৰথমে চাওক নেম অফ দা হেড অফ ফেমিলি আপোনাৰ যিখন ফেমিলি বা যিজন ব্যক্তিৰ নামত আপুনি আবেদন কৰিব ঘৰটো সেইজন ব্যক্তিৰ নাম ইয়াতে বহাই দিব লাগিব তাৰ পিছত ইয়াতে বহাইটো দিব লাগিব ইয়াতে আধাৰ ষ্টেটাসটো দিব লাগিব যদি আধাৰ কাৰ্ডটো আছে তেনে ক্ষেত্ৰত আপুনি ইয়েছত ক্লিক কৰি দিব বাছ আপুনি এটা কলমেৰে জাষ্ট ৰাইট ক্লিক কৰি দি দিব তাৰ পিছত জব কাৰ্ড ষ্টেটাস যদি আপোনাৰ জব কাৰ্ড আছে আপুনি ইয়েছ দিব আৰু তলত আপোনাৰ জব কাৰ্ড নম্বৰটো বহাই দিব লাগিব ইয়াতে সম্পূৰ্ণখিনি উল্লেখ কৰা আছে আৰু এইখিনি আপুনি নিজে বহাই লৈ ল'ব পাৰিব যদি আপুনি নোৱাৰে তেনে ক্ষেত্ৰত নিশ্চয় কমেন্ট বক্সত জনাই দিব লগতে যদি আপুনি ফৰ্মটো কৰবাত নাপায় তেনে ক্ষেত্ৰত আপুনি কমেন্টত জনাই দিব নিশ্চয় আপোনাক সম্পূৰ্ণকৈ পিডিএফত আমি দি দিম ডেসক্ৰিপচন বক্সত লগতে বন্ধু-বান্ধৱীসকল ইয়াতে কেইটামান কণ্ডিশ্যন দিয়া আছে যদি আপোনাৰ ঘৰত মটৰচাইকেল আছে 3 চকীয়া বা 4 চকীয়া তেনে ক্ষেত্ৰত ইয়াত আপুনি ইয়েছ দিব লাগিব আৰু যদি নাই তেনে ক্ষেত্ৰত নো দিব লাগিব তাৰ পিছত ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰা আছে যদি আপোনাৰ ঘৰত কি কি সুবিধা আছে বা কি কি না আছে বা আপুনি কেচিছৰ লোন লৈছে না নাই যদি লৈছে তেনে ক্ষেত্ৰত আপুনি এতে ইয়েছ দিব লাগিব লগতে যদি লোৱা নাই আপোনাৰ নো দিব লাগিব ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিছে লগতে আপুনি কৃষিৰ বাবে কোনো ধৰণৰ যন্ত্ৰপাতি আছে না নাই যদি আছে ইয়েছ দিব আৰু যদি নাই তেনে ক্ষেত্ৰত আপুনি নো দিব তাৰ পিছত তলত দেখা পাব আপোনাৰ বছৰি ইনকামটো কিমান হিও আপোনালোকৰ উল্লেখ কৰিব লাগিব কেৱল এয়াই নহয় চৰকাৰে কেইবাটা নতুন নিয়ম বান্ধি দিছে আৰু এইকেইটা নিয়ম অনুযায়ী আপুনি এটা টিক মাৰ্ক দিব লাগিব লগতে আপোনাৰ বছৰি কিমান টকাকে বা মান্থলি কিমান টকা ইনকাম কৰে যদি
পাৰ মেম্বাৰ 15,000 টকাৰ অধিক হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি ঘৰ নাপাব আপুনি ইয়াতে ন দিব লাগিব কেৱল ইয়াই নহয় তলত চাওক ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰা আছে যদি আপুনি কৰ দিয়ে তেনে ক্ষেত্ৰত আপুনি ইয়াতে ইয়েছ দিব আৰু যদি নিদিয়ে তেনে ক্ষেত্ৰত ন দিব আপুনি ফৰ্মটো কেনেকৈ ফিল আপ কৰিব নিশ্চয় আপোনালোকে পাৰিব যদি নোৱাৰে আপুনি কমেণ্ট বক্সত জনাই দিব আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম আপোনালোকে কেনেকৈ ফৰ্মটো ফিল আপ কৰিব আপুনি ফৰ্মটো ক'ৰ পৰা সংগ্ৰহ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে যদি আপুনি ফৰ্মটো নাপায় তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট বক্সত জনাই দিব আপোনালোকক নেক্সট ভিডিঅ'ত মই PDF বনাই ডেছক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা ডাউনলোড কৰি লৈ ল'ব পাৰিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'